নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন জবৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ যিসকলে ডিগ্ৰী পাছ কৰিছে BA BCom কমাৰ্চ। তো ভিডিঅ'টো শেষলৈ চাব। APDCL আৰু AGCL ৰ আণ্ডাৰত ওলাইছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ভাল পোষ্ট হয়, ডিগ্ৰী পোষ্ট লাগে। তো টোটেল পোষ্ট আছে APDCL ত 69। তো ৰিজাৰ্ভেশ্যন আছে, এইবিলাক চাই লওক। অ'পেন কেটেগৰীত 36, তেনেকৈ RFW 13, OBC MOBCত আছে 13টা আৰু 4টা 17টা তেনেকৈ আছে গোটেই। আপোনালোকে চাই ল'ব। 16 এডভাৰটাইজৰ লিংক দিম। তো কি লাগিব পে স্কেলটো চাওক, 25,000ৰ পৰা 92,000লৈকে দিছে। আপোনালোকৰ অনলাইন এপ্লাই হ'ব। তো এক্সাম জল্দি হয়। অনলাইন এপ্লাই নেক্সট মাহৰ 14 তাৰিখলৈকে আছে, লাষ্ট ডেট আছে। তো এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ডিগ্ৰী হ'বই লাগিব, আৰ্টছ ছায়েন্স আৰু কমাৰ্চ। আৰু ডিপাৰ্টমেণ্টেল কেণ্ডিডেট যোনে ডিপাৰ্টমেণ্টেল কেটেগৰী আছে SC ST ৰ কাৰণে তেওঁলোকৰ 50%। আৰু আপোনালোকৰ 3 মান্থ কম্পিউটাৰ চাৰ্টিফিকেট হ'বই লাগিব। বাকী এজ হ'ল 21ৰ পৰা 38 ইয়াৰ্ছলৈকে থাকিব আপোনালোকৰ। তাৰপিছত ৰিলেক্স আছে 5 বছৰ ST SC ৰ আৰু 3 বছৰ OBC সকলৰ কাৰণে। আৰু যদি আপুনি গভৰ্ণমেণ্ট চাকৰি কৰিছে তেনেহ'লে NOC এখন ওলাই ল'ব। NOC লাগে তাতে। এইটো ষ্টাৰ্টিং ডেট আছে 15/6ৰ পৰা ষ্টাৰ্ট হ'ব, এই মাহৰে 15 তাৰিখৰ পৰা। আৰু ক্লজিং ডেট জুলাইলৈকে থাকিব 14 তাৰিখ। আৰু পে'মেণ্ট মোড 16 তাৰিখলৈকে থাকিব পে'মেণ্ট। এইটো ফিজ কেইটা চাই লওক। জেনেৰেলৰ আছে 297.20 আৰু OBC MOBC ৰ আছে 197, মানে 300 আৰু 200ৰ ওচৰতে। আৰু BPL যিসকলৰ কাৰ্ড আছে তেওঁলোকৰ বাবে মাত্ৰ 47 টকা। আৰু PWBD ৰ কাৰণেও 47 টকা। আৰু আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে আছে, পোষ্ট ৰাখিব। তো আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক আৰু এপ্লাই কৰিব। মই লিংক দি দিম ডেছক্ৰিপশ্যনত, তাৰ পৰা এডভাৰটাইজখন ডাউনলোড কৰিব। এইটো হ'ল APDCL ৰ। মই এতিয়া AGCL খনত দেখাই আছোঁ। AGCL তো ছেম পোষ্টে আছে, কম বেছি আছে অলপ, ছেম কোৱালিফিকেশ্যনে। তো আপোনালোকে এপ্লাই কৰক যিসকলে ডিগ্ৰী পাছ কৰিছে, কাৰণ APDCL AGCL আজিকালি সোনকালে একশ্যন কৰে, কাৰণ এক্সাম জল্দি হৈ যায়, কাৰণ আগৰ দৰে আৰু লেট নকৰে। আহক AGCL খিনি চাই লওক। এইখন AGCL তো ছেম 61 পোষ্ট আছে। তো আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ইয়াতো ছেম পে স্কেল একেখিনি দিয়া আছে বস্তু। আপোনালোকৰ 3 মান্থ কম্পিউটাৰ চাৰ্টিফিকেট লাগিবই। তো আপোনালোকে এপ্লাই কৰক। আৰু যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছে ভালকৈ স্কেন কৰি, আপোনালোকৰ যিখিনি যেনেকৈ ডকুমেণ্টছত যেতিয়া এপ্লাই কৰিব, তো আপোনালোকৰ ফটো কৈছে 50 KB ৰ পৰা 200 KB মেক্সিমাম চাইজ। বাকী ছিগনেচাৰ হ'ল 50 KB ৰ পৰা 200 KB ৰ ভিতৰত। তো আপোনালোকে এপ্লাই কৰিব ভালকৈ। এইখিনি আছিলে। তো এপ্লিকেশ্যন ডেটো ছেম হয়, আপোনালোকে এপ্লাই কৰক ভালকৈ। দুটাতে এপ্লাই কৰিলে প্ৰিপাৰেশ্যন ভালকৈ হ'ব আপোনালোকৰ। তো এইখিনি আছিল বন্ধু বান্ধৱীসকল। কিবা অসুবিধা থাকিলে কমেণ্ট কৰক। মই ডিছক্ৰিপশ্যনত এডভাৰটাইজমেণ্ট লিংক দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব। ধন্যবাদ বন্ধু বান্ধৱীসকল।